বিজেপিক হৰুৱাৰ সম্ভাৱনা ক্ষীণ এই কথা কোনো শাসকীয় পক্ষৰ মানুহে কোৱা নাই এই কথা কৈছে বিৰোধী পক্ষৰ মানুহে আৰু গৌৰৱ গগৈক তুলাধুনা উঠিছে বিৰোধী পক্ষৰ মানুহে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া এখন প্ৰচাৰ চেয়াৰমান আলীৰ প্ৰসংগ চেয়াৰমান আলীয়ে কৈছে এই কথা আৰু চেয়াৰমান আলীয়ে গৌৰৱ গগৈক তুলাধুনা দিছে তেওঁ কৈছে যে মিত্ৰতা হোক নহওক ৰাইজৰ দলৰ সৈতে মই এইবোৰ কোনো গুৰুত্ব নিদিওঁ মই অকলে হলেও নিৰ্দলীয় ৰূপে হলেও মন দিয়াত নিৰ্বাচন খেলিমেই আৰু তাৰ পৰা মই জিকি আহিমেই চেয়াৰমান আলীয়ে লগতে কৈছে যে গৌৰৱ গগৈ কি কয় সেয়া মোৰ কোনো দৰকাৰ নাই গৌৰৱ গগৈ মোৰ কাৰণে একো নহয় পোনপটীয়াকৈ চেয়াৰমান আলীয়ে সেই কথা প্ৰয়োগ কৰিছে আৰু ৰাইজৰ দলৰ সৈতে যেহেতু মিত্ৰতা হোৱা নাই সেয়া সকলোৱে জানে ৰাইজৰ দলৰ সৈতে মিত্ৰতা প্ৰসংগত অখিল গগৈ আশাবাদী গৌৰৱ গগৈও সম্ভাৱনা নুই কৰা নাই একেবাৰে তেওঁ কৈছে কিবা এটা হ'ব মুঠতে কোনো এটা পক্ষই স্পষ্ট ৰূপত কথাবোৰ কৈ দিয়া নাই মিত্ৰতা হোৱাৰে ইংগিত তেওঁলোকে দি আছে বাৰে বাৰে কিন্তু তাৰ মাজতেই চেয়াৰমান আলী খৰ্গহস্ত হৈ পৰিছে আৰু তেওঁ কৈছে যে মই মন দিয়াত নিৰ্বাচন খেলিম সেইটো ফাইনেল গৌৰৱ গগৈ কি কৈছে কি কোৱা নাই সেইটো মই গুৰুত্ব নিদিওঁ চেয়াৰমানক লৈ গৌৰৱ অলপ অস্বস্তিত পৰিছে কাৰণ চেয়াৰমান আলী নিলম্বিত কংগ্ৰেছী বিধায়ক আছিল পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছৰ ৰাইজৰ দলত যোগ দিলে আৰু তেওঁৰ দলৰ নিলম্বিত নেতাই মিত্ৰতা হ'ব নহ'ব বুলি ভবা আনটো দলত গৈ যোগদান কৰিলে গৈ তাত স্বাভাৱিকতে গৌৰৱ গগৈ অস্বস্তিত পৰিবই আৰু সেইটোৱে গৌৰৱ গগৈৰ সৈতে হৈছে আৰু গৌৰৱ গগৈ সেয়েহে পোনছাতে কিছুমান সমষ্টিক লৈ অলপ শংকা প্ৰকাশ কৰি আছে কালি গৌৰৱ গগৈ নিজে ভাষ্য আগবঢ়াই কৈছিল যে মই দুধুৰ মুধুৰত পৰিছোঁ মই অলপ ভাগি পৰিছোঁ গৌৰৱ গগৈৰ সেই অৱস্থা কালি আমি দেখিবলৈ পাইছিলোঁ আৰু এতিয়া স্বাভাৱিকতেই গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে টিকটক লৈ তেওঁলোকে অসম জাতীয় পৰিষদক কৰবাত আসন এৰি দিয়াক লৈ CPIMক কৰবাত আসন এৰি দিয়াক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে বিদ্ৰোহ ঘোষণা কৰিছে আজি সৰুপথাৰ বিভিন্ন স্থানত কালি নিশা আমি গুৱাহাটীৰ গৌৰৱ গগৈৰ অযোধ্যা পথৰ বাসগৃহৰ সন্মুখতো দেখিবলৈ পাইছিলোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ লোকসকল বিশেষকৈ কংগ্ৰেছ কৰ্মীসকল আহি তেওঁলোকৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ তেওঁলোক সন্তুষ্ট নহয় মিত্ৰ দলক আসন এৰি দিয়াক লৈ কংগ্ৰেছৰেই প্ৰাৰ্থী হ'ব লাগিব সেইবোৰত আসন এৰি দিয়াটো সহ্য নকৰিবলৈ সদৰি কৰিছিল আৰু এতিয়া চেয়াৰমান আলীয়ে ভোটৰ ওপৰত দানৱ আদি গৌৰৱ গগৈ প্ৰসংগ সদৰি কৰি কৈছে যে গৌৰৱ গগৈ মোৰ কাৰণে একো নহয় মিত্ৰতা হোক বা নহওক মই গুৰুত্ব নিদিওঁ মই মুঠতে মন দিয়াত নিৰ্বাচন খেলিমেই আৰু অখিল গগৈ সেই ইংগিতটোৱে দিছে যে চেয়াৰমান আলীয়ে যদি ৰাইজৰ দলৰ হৈ টিকট নাপায় হয়তো AIDFৰ সৈতে কথা পাতিব বা আন কাৰোবাৰ সৈতে কথা পাতিব অথবা নিৰ্দলীয় হৈও খেলি দিব পাৰে মুঠতে চেয়াৰমান আলী নিজৰ স্থিতিত অটল হৈ আছে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন বক্তব্য আগবঢ়াইছে আমি গৌৰৱ গগৈৰ অলপ ভাষ্য এই সন্দৰ্ভত চেয়াৰমান আলীৰ ভাষ্য গৌৰৱ গগৈৰ সন্দৰ্ভত কি ক'লে আৰু তেওঁৰ প্ৰাৰ্থিত্বক লৈ কি ক'লে আমি চেয়াৰমান আলীৰ সেই ভাষ্য শুনাই ল'ব বিচাৰিছোঁ I don't know, I am Liz Badar. गौरव क्या बोलता है मुझे कुछ मतलब नहीं है मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব মই ইয়াতে নির্বাচন খেলিম गौरव इज नोबडी फॉर मी वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है आई गिव ए डैम टू व्हाट गौरव गगৈ says মই মন্দিয়া সমষ্টিত নির্বাচন খেলিম এটো ফাইনাল চূড়ান্ত মিত্রতা হক নহক I am Liz Badar about it I have given a damn to the alliance I will contest from Mondia. That is final. Khalek sahabe BJP শাসনৰ গাদিৰ পৰা আঁতৰ হোৱাটো বিচাৰিছে নে নাই যদি বিচাৰিছে শিৱসাগৰত এনেকুৱা পজিশন আছে নেকি যে দুইটাই বন্ধুত্বমূলক খেললেও বিজেপি ঘৰুৱাব পাৰিব আজি গোটেই মিত্ৰ শক্তি একেলগ হৈ বিজেপি ঘৰুৱাৰ আশা অত্যন্ত ক্ষীণ এটো মই প্ৰেডিকচন কৰি থৈছো তেনে ক্ষেত্ৰত খালেকে আকৌ কয় বন্ধুত্বমূলক সবতে খেলিব লাগে तार माने तो बीजेपी को अखबार दिबो खुइसे ही इज रियल एजेंट ऑफ द बीजेपी दैट इज व्हाट आई शुड से आई डोंट नो आई एम लिज बदर गौरव क्या बोलता है मुझे कुछ मतलब नहीं है मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব মই ইয়াতে নির্বাচন খেলিম गौरव इज नोबडी फॉर मी वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है आई गिव ए डैम टू व्हाट गौरव गगৈ says आई डोंट नो आई एम लिज बदर गौरव क्या बोलता है मुझे कुछ मतलब नहीं है मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব মই ইয়াতে নির্বাচন খেলিম गौरव इज नोबडी फॉर मी वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है आई गिव ए डैम टू व्हाट गौरव गगৈ says মই মন্দিয়া সমষ্টিত নির্বাচন খেলিম এটো ফাইনাল চূড়ান্ত মিত্রতা হক নহক I am Liz Badar about it I have given a damn to the alliance I will contest from Mondia that is fine
চেয়াৰমেনৰ বক্তব্য আপোনালোকে শুনিলে স্বাভাৱিকতে গৌৰৱ গগৈ এতিয়া অস্বস্তিত পৰাটো স্বাভাৱিক এফালে চেয়াৰমেনৰ দৰে নেতা তেওঁৰ বিৰুদ্ধে বক্তব্য আগবঢ়াইছে কংগ্ৰেছৰ একাংশ নেতাই গৌৰৱ গগৈৰ বিৰুদ্ধে কিছুমান কথাও কৈছে ক'বলৈ বাধ্য হৈছে তেওঁলোক কাৰণ মিত্ৰতাত থকা আন্দোলক আসন এৰি দিয়াক লৈ আৰু ইফালে মুখ্যমন্ত্ৰীৰ কথাবোৰতো আছে মুখ্যমন্ত্ৰী কি কৈছে অসমৰ মুখ্যমন্ত্ৰী কৈছে যে আজিৰ দিনত কংগ্ৰেছৰ বাবে 6খন খিলঞ্জীয়াৰ আসনত জয়ী হোৱাটো অসম্ভৱ 90% মিয়া মুছলমান থকা সমষ্টিক লৈ কংগ্ৰেছ ৰাইজৰ দলৰ কাজিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভোট বেংক মিয়া মুছলমান আমাক তেওঁলোকে পাহৰিলে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এইবাৰ 100% বিজেপিকে ভোট দিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আকৌ ৰাইজৰ দলৰ প্ৰসংগ আৰু কংগ্ৰেছৰ প্ৰসংগ উত্থাপন কৰিছে যে তেওঁলোকে 90% মিয়া মুছলমান থকা সমষ্টিকে বাছি লৈছে আৰু তাৰ বাবে তেওঁলোকে টনাজোৰা লগাইছে কিন্তু উজনি অসমৰ সমষ্টিসমূহক লৈ তেওঁলোকৰ টনাজোৰা নাই বা সেইকেইটা সমষ্টিক লৈ তেওঁলোকে বিশেষ কোনো মাত মতা নাই কাৰণ সেই সমষ্টিবোৰত তেওঁলোকৰ জয় অসম্ভৱ কেৱল মাত্ৰ মিয়া সমষ্টিবোৰতহে তেওঁলোকে কিবা প্ৰকাৰে হয়তো জয়ী হৈ আহিব পাৰে তাতো তেওঁলোকৰ খোৱা কামোৰা লাগি আছে ইফালে 7 মাৰ্চত দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক আছে আৰু প্ৰাৰ্থী তালিকাক লৈ কৰিব আলোচনা বৈঠকত উপস্থিত থাকিব প্ৰিয়ংকা গান্ধী উপস্থিত থাকিব জিতেন্দ্ৰ সিং গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া এই কমিটিৰ বৈঠকতেই অনুমোদিত প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰিব চেণ্ট্ৰেল ইলেকশ্যন কমিটি CEC লৈ CECয়ে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিশেষকৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নেতাসকলো এইবাৰ বহুত বেছি তৎপৰ প্ৰিয়ংকা গান্ধী আহি গ'ল কিন্তু প্ৰিয়ংকা গান্ধী যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁৰ গুমুঠা মুখখন দেখা বুলি ভূপেন বৰাই সদৰি কৰিছিল ভূপেন বৰাই কৈছিল যে মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ বিজেপিত যোগ দিলোঁ কিন্তু মই কংগ্ৰেছত থকা ইমান দিনত প্ৰিয়ংকা গান্ধীৰ সেই গুমুঠা মুখখন দেখা নাছিলোঁ প্ৰিয়ংকা গান্ধীৰ সদায় এখন মুখেই সকলোৰে চকুত ভাহি উঠে সেইখনেই হৈছে হাঁহি থকা হাত দাঙি থকা আৰু হাঁহি থকা মুখখন প্ৰিয়ংকা গান্ধীৰ মুখত সেই হাঁহি কৰা সেই হাঁহিয়েই এটা প্ৰাণ সঞ্চাৰ কৰি দিব পৰা শক্তি ভূপেন বৰাই কৈছে যে মই প্ৰিয়ংকা গান্ধী ব্যক্তিগতভাৱে বেয়া নাপাওঁ তেওঁক আমি সদায় হাঁহি থকা ৰূপটোতে দেখিবলৈ পাই আছিলোঁ ইমান বছৰে 32 বছৰে কিন্তু এইবাৰ প্ৰথমবাৰ কংগ্ৰেছৰ এই নেত্ৰীগৰাকী অসমলৈ আহি তেওঁৰ গুমুঠা মুখখনহে সকলোৰে সন্মুখত তুলি ধৰিলে ক'ৰবাত কিবা এটা যেন তেওঁ কংগ্ৰেছৰ বিষয়বস্তুবোৰক লৈ হতাশ বা নিৰাশ হৈ আছিল আৰু সেইগৰাকী প্ৰিয়ংকা গান্ধীয়ে অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰাৰ্থী তালিকা তেওঁলোকেই চূড়ান্ত কৰিব কিন্তু দুধুৰ মুধুৰত তেওঁলোক দুধুৰ মুধুৰ স্থিতি থৰক বৰক স্থিতিও আৰু কালি গৌৰৱ গগৈৰ সেই ভাষ্যটোৱে তেওঁ ক'ৰবাত ভাঙি পৰা বুলি কোৱা কথাটোৱে আকৌ ছবিখন স্পষ্ট কৰি তুলিছে ক'ৰবাত যিটো ট্ৰেপৰ কথা কৈ থকা হয় সেই ট্ৰেপত সঁচাকৈ ভৰি দিলে নেকি ট্ৰেপটো সঁচাকৈয়ে এতিয়া বাস্তৱ ৰূপত হৈছে নেকি কংগ্ৰেছৰ ভিতৰ চোৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসম কাৰ্যসূচীত উপস্থিত থাকি তেওঁ সদৰি কৰিছিল যে মই ভৱিষ্যতবাণী কৰিছোঁ কংগ্ৰেছ দলত টিকটক লৈ হাহাকাৰ ল'ব লাগিব মহাভাৰত লাগিব আৰু এইকেইদিন যিবোৰ ঘটনাক্ৰম পৰহিৰ পৰা আজিলৈকে যিবোৰ ঘটনাক্ৰম সেই ইংগিতটোৱে দিছে নেকি মানে মুখ্যমন্ত্ৰীৰ ইংগিত মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী বাস্তৱ হ'বগৈ নেকি সঁচাকৈ টিকটক লৈ মহাভাৰতৰ সূচনা হ'ব পাৰে নেকি কংগ্ৰেছৰ ভিতৰ চোৰাত কংগ্ৰেছৰ নিজ দলৰ মানুহবোৰে অসন্তুষ্ট স্বাভাৱিকতে ই বিপাঙত পেলাব পাৰে নেকি কংগ্ৰেছক যিকি নহওক ৰাজনৈতিক যুদ্ধখনত বহুত কুটকৌশল থাকে আৰু সেই কুটকৌশলক প্ৰতিহত কৰিব পাৰিবও লাগিব আৰু সেই কুটকৌশলক প্ৰতিহত কৰি আগবাঢ়ি যোৱাজনেই হ'ব এজন ৰাজনৈতিক নেতা প্ৰকৃত ৰাজনৈতিক নেতা আৰু গৌৰৱ গগৈয়ে হয়তো সেই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি যাব লাগিব হয়তো গৌৰৱ গগৈৰ কিছু পৰিমাণে বিভিন্ন বিষয়ত বিমূৰতো পৰিব সেইবোৰো আমি হয়তো সময়ে সময়ে দেখিবলৈ পাম মুঠতে এই যুঁজখন অত্যন্ত লক্ষণীয় হ'ব একেদৰে গৌৰৱ গগৈৰো বহু অনুৰাগী আছে যেনেধৰণে হিমন্ত বিশ্ব শৰ্মাৰো বহু অনুৰাগী আছে আৰু ৰাজনৈতিক সেই যুদ্ধখন এতিয়া মুঠতে জমি উঠিছে আৰু অখিল গগৈৰ স্থিতিও অলপ অন্য ধৰণৰ হৈ গৈ আছে অখিল গগৈ অৱশ্যে এই মুহূৰ্তটো আশা পালি আছে যে মিত্ৰতা হ'ব কংগ্ৰেছৰ সৈতে আৰু মিত্ৰতা সুদৃঢ় ৰূপতে হ'ব তাৰ মাজতে আকৌ শ্বেৰমান আলী বা তেনেধৰণৰ নেতাসকলৰ বক্তব্যবোৰতো আছে এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ এই ক্ষেত্ৰত আপোনালোকৰ বহুমূলীয়া মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি অধিক তথ্য পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ